কি এটো কাবাৰটো কাৰবাৰটো মানে আপোনাক হেৰি কম সাউন্ড বহাই দিম আৰু আপোনাক ওয়ার্ড কম আপুনি মানে ক'ব লাগিব লিপস তো চাই পেলাই ওয়ার্ডটো মই কি কৈছে মানে আচ্ছা আচ্ছা মই নুশুনিম তাৰমানে একো আপুনি একো নুশুনিব তুমি তেনেকলে লিপসৰে কিবা এটা ক'লে মই লিপ ৰিড কৰি ডাঙৰকে কম মই কিন্তু আপুনি মানে এটো ক'ব লাগিব মই কি কৈছো ওয়ার্ডটো লগাই লগাই প্ৰথম মোৰ নেকি আপোনাৰ প্ৰথম ওকে ঠিক আছে লগাইছে ঢিলা হৈছে নি বাৰু নাই ঢিলা হোৱা নাই ঠিক আছে তো ঠিক আছে কে ৰব কৈ কাম চাম ফাটি যাব চিকেন বিরিয়ানি চিকেন বিরিয়ানি চিকেন বিরিয়ানি চিকেন বিরিয়ানি কি আপুনি কৈ দিও আচ্ছা অসমীয়া শব্দটো হেতু কৈ লব লাগিব ল্যাঙ্গুৱেজটো ক'ব লাগিব ল্যাঙ্গুৱেজ ইংলিশ হিন্দি আরে মই কি ক'ব বাৰু তেনেকে পৃথিৱীত কোনবা ক'ব পাৰিব যেটো ক'লে হয় যি যে লাগিছে আপোনাৰ লিপস পঢ়ি পেলাই কম ডাঙৰকে কৈ দিও নুশুনি চিকেন বিৰিয়ানি চিকেন সেন্টিপেড কি সেন্টিপেড সেন্টিপেড নহয় মোৰ ল্যাঙ্গুৱেজটো ক'ব লাগিব কেনে ক'ব ইংলিশ ইংলিশ চিকেন বিৰিয়ানি সেলিব্রিটি সেলিব্রিটি নাই হোৱা নাই হোৱা মই ইমান ভালকে কৈছো ইমান একদম প্ৰপাৰ এবাৰ ট্ৰাই কৰক এবাৰ চিকেন বিৰিয়ানি শুনিছে নেকি চিকেন বিৰিয়ানি ৰুমা চিকেন বিৰিয়ানি ৰুমা চিকেন বিৰিয়ানি ভাবি আছে চিকেন বিৰিয়ানি চিকেন বিৰিয়ানি চিকেন বিৰিয়ানি ডেলিশিয়াস ওকে নাই হোৱা চিকেন বিৰিয়ানি সি গ'লে তো চিকেন বিৰিয়ানি আৰু আছে দুটা আছে মাছৰ আঞ্জা মাছৰ আঞ্জা একই বস্তু নে খোৱা বস্তু আছে খোৱা বস্তু মাছৰ আঞ্জা বঢ়িয়া এটা পাৰিছে মই ভালকে কৈছো এখানে পাৰিছে আৰু এটা আছে লাষ্ট লৈ লওক কানত মধুৰিআম মধুৰিআম বঢ়িয়া পাৰিছে পাৰিছে না মই ভালকে কৈছো ভালকে বুজাই দিছে ভালকে বুজাই দিছে মন নিদিয়া কানখন হেৰি হৈ গ'ল ইমান এটা আপুনি লাহি কৰক ওইটা মই ক'ব লাগিব নেকি আপুনি কৈ দিব মই অটো আচ্ছা দাম শেয়াৰ টাইপটো নে বস্তুটো সুইং গাম আচ্ছা এফালে ক'ব কি chewing gum হৈছে ইমান চিৰিয়াছ কিয় তই হৈছে মানে গম নাপায় গান শুনি থাকোঁ ডাঙৰ হৈ যায় চাউণ্ড তাৰপাছত বাটাৰ আপুনি ডাঙৰকে ক'লেও একো নাই নুশুনে বাটাৰ হা বাটাৰ লাউডকে কওক বাটাৰ 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 হৈছে ইমান বুজিছো আৰু এটা আছে লাষ্ট নাই এইটো ভালকে কৈছে বাৰু বাটাৰ ৰঘুপতি আচ্ছা ৰঘুপতি কি ৰঘুপতি
শব্দটো কওক ৰঘুপতি 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 ওয়াও মই তিনটা জিকিলে দে মই জিকিছে আপুনি জিকিছে দুটা মই জিকাইছো ধুনীয়াকে কৈছে আপুনি মই আৰু ধুনীয়া কৈছো এতিয়া আছে আপোনালোকৰ অলপ কোৱেশ্চন কালি মই এটা ফেসবুকত আপডেট দিছিলো যে কাইলে আপুনি আহি আছে সো মানে বেলেগে যদি কিবা ক'ব বিচাৰে কোৱেশ্চন সুধিব বিচাৰে সোশ্যাল মিডিয়াত সুধিব পাৰে তাতে মই কোৱেশ্চন সুধিছে আপোনাক কেজন মানে ৰবিদাৰ ষ্টাইল কেনেকুৱা হয় জানিব মন ঋষভ দত্তই সুধিছে ষ্টাইল কেনেকুৱা হয় প্ৰ্যাকটিক্যালি এপ্লিকেবল আৰু কমফৰ্ট মোৰ জিন্সৰ ফিট আজিলৈকে হলোৱা নাই মই কলেজত যি পিন্ধিছিলোঁ সেইটো আজিও পিন্ধি আছোঁ প্ৰথম কথা দ্বিতীয় কথা আছে মই কমফৰ্টটো বিৰাট চাওঁ কিন্তু মোৰ ফেশ্বনৰ নামত মই কষ্ট সহ্য কৰাত নাই গতিকে খুব হাই হিল্ড মানে আমাৰ ল'ৰা মানুহ যিটো হিল পিন্ধে হাৰ্ড চ'ল্ড বস্তুবিলাক মই নিপিন্ধোঁ হাৰ্ড চ'ল্ড পিন্ধিব লাগিলেও ভিতৰত মই লাহেকৈ কুশ্যন পেড এটা থাকে মোৰ যাতে মই কমফৰ্টটো সেইকাৰণে মোৰ প্ৰথমত থাকে মোৰ ষ্টাইল ষ্টেটমেণ্ট হিচাপে ক'বলৈ গ'লে কমফৰ্ট আৰু বেচিক্স গতিকে ডেনিম ইজ দি আদাৰ ৱৰ্ড ফৰ ফেশ্বন ফৰ মি জিন্স ঋষভ দত্তই সুধিছিলে আপোনাক এইটো অ'কে থেংক ইউ ঋষভ বঢ়িয়া প্ৰশ্ন তাৰপাছত সুধিছে এজনে বাজলুল বাছিদে সুধিছে ৰবি শৰ্মা ছাৰৰ প্ৰথমতে কি হোৱাৰ ইচ্ছা আছিল মানে তেখেতৰ প্ৰথমতে এম ইন লাইফ কি আছিল আৰু এজন অভিনেতা হিচাপে নিজকে চিনাকি দিয়াত তেখেতৰ বন্ধুসকলৰ অৱদান কেনেকুৱা প্ৰথম কথা হৈছে যে মোৰ ইচ্ছা আছিলে আৰ্ম ফৰ্চেছ জইন কৰা হয় পুলিচ নহয় আৰ্মি আৰু দ্বিতীয় কথা হৈছে আচলতে অকল অভিনয় ক্ষেত্ৰখনতেই নহয় যেতিয়া কিছুমান চৰিত্ৰ কৰিবলগীয়া হয় তাত যিবোৰ বস্তু আহে এইবিলাক নেচাৰেল লাইফৰ পৰা আহে গতিকে এনেক্ট কৰাৰ সময়তে মোৰ লগৰবিলাকৰ এনেকশ্যনো চলি থাকে তাতে গতিকে লগৰ ল'ৰাৰ যথেষ্ট অৱদান আছে আৰু ক্ৰিয়েটিভ কিছুমান বস্তু যিবিলাক মোৰ নিজা নেচাৰেল আৰু অৰিজিনেল সেইবিলাকো কিন্তু তেওঁলোকৰ সান্নিধ্যতেই ওলাইছিলে সেই আড্ডাত বহুতেই ওলাইছিলে সেই কথা পাতোতেই ওলাইছিলে তো সেইবিলাক বস্তুৱে আজিলৈকে অলপকৈ ব্যৱহাৰ হৈ আছে গতিকে যথেষ্ট অৱদান আছে মোৰ লগৰবোৰৰ আৰু সুধিছিলে বাজলুল বাছিদ থেংক ইউ নাইচ কুৱেশ্যন তাৰপাছত মনোজ দীপাল জীৱনে সুধিছে বিশেষ নাট্যকাৰ এজনক প্ৰত্যাহ্বান জনাই স্বাভিমানী ৰবি শৰ্মা ভ্ৰাম্যমান জগতৰ পৰা আঁতৰি আহিছিল কিন্তু আমাৰ দৰে বহু অনুৰাগীয়ে তেওঁক ভ্ৰাম্যমান মঞ্চত চাবলৈ সদায় হেঁপাহ ৰাখে ভ্ৰাম্যমান সম্পৰ্কে তেখেতৰ শেহতীয়া স্থিতি অথবা পৰিকল্পনা কি নাম তেওঁৰ মনোজ দীপাল জীৱনী জীপাল জীৱনী মনোজৰ বৰ ধুনীয়া প্ৰশ্ন এটা সুধিছে মনোজৰ মই মানে নলেজৰ কাৰণে মই কৈ দিওঁ যে মই সেই বিশেষ নাট্যকাৰজনৰ লগত বা নাট্যকাৰজনক প্ৰত্যাহ্বান জনাই মই আঁতৰি অহা নাই কাৰণ আঁতৰি আহিলে প্ৰত্যাহ্বান নহ'ল সেইটো পলাই অহা হ'ল গতিকে মই পলাই অহা নাই মই এনেও থিয়েটাৰ মই নকৰোঁ বুলি সেইটো সময়ৰ পৰা বাদ দিছিলোঁ কাৰণ সেইখিনি সময়ত এওঁ মোৰ বাচ্চা দুটা কেৰি কৰি আছিলে তো বাচ্চা দুটা জীৱনত অহাৰ লগে লগে মই বাচ্চা দুটাক এৰি যাতে থিয়েটাৰ নাযাওঁ সেইকাৰণে বহুত আগতীয়াকৈ পৰিকল্পনা কৰিছিলোঁ যে মই থিয়েটাৰ নাযাওঁ বুলি আৰু প্ৰথম কথা সেইটো আৰু দ্বিতীয় কথা মোৰো অসমৰ বিভিন্ন ঠাইত চুকে কোণে নাটক কৰি খুব ভাল লাগে সাংঘাতিক ভাল লাগে আৰু তেওঁৰ দৰে বহু অনুৰাগীৰ মানে আচলতে তেওঁলোকৰ আগ্ৰহ দেখিলে মোৰ আগ্ৰহ দুগুণে বাঢ়ি যায় বৃদ্ধি পায় আৰু মই যথেষ্ট চিনচিয়াৰলি 9টা বছৰ ভ্ৰাম্যমান কৰিলোঁ এতিয়া যদিও মোৰ এই সময়ত পৰিকল্পনা নাই ভ্ৰাম্যমানলৈ নোযোৱাৰ কিন্তু একেবাৰে নাযাওঁ বুলিও মই নকওঁ গতিকে হয়তো কেতিয়াবা ল'ৰা ছোৱালী অলপ ডাঙৰ হৈ নিজৰ জীৱনত যেতিয়া তেওঁলোক ব্যস্ত হৈ যাব যেতিয়া মই সময় পাম মই পুনৰ ভ্ৰাম্যমানৰ সোৱাদ ল'বলৈ মই আকৌ মানুহখিনিৰ মাজলৈ নিশ্চয় যাম আৰু তেওঁলোকৰ মৰম ভাল পোৱাৰ কাৰণে মই আজীৱন কৃতজ্ঞ হৈ থাকিম আৰু সেইটোৱে মোৰ সাহস সেইটোৱে মোৰ সমল আৰু ভ্ৰাম্যমান সম্পৰ্কে মোৰ শেহতীয়া ধাৰণা মানে এইটোৱে যে মই সদায় ভ্ৰাম্যমানৰ প্ৰতি মই প্ৰথম যেতিয়া গৈছিলোঁ ভ্ৰাম্যমান তেতিয়া কেৱল পইচাৰ কাৰণে গৈছিলোঁ তেতিয়া মই ভ্ৰাম্যমান বৰকৈ চিনি নাপাওঁ কিন্তু ভ্ৰাম্যমানলৈ গৈ প্ৰথম বছৰতে মই ভ্ৰাম্যমানৰ প্ৰেমত পৰোঁ কাৰণ তাত অভিনয় কৰা যিটো সোৱাদ লাইভ মিউজিকৰ লগত কাম কৰা লাইভ অডিয়েন্সৰ সন্মুখত তেওঁলোকৰ ৰিয়েকশ্যন পাই উৎসাহিত হৈ কৰা অভিনয়টোৰ সোৱাদেই বেলেগ
প্লাছ আমি চিনেমাত কৰিলে ইন কণ্টিনিউৱেশ্যন নকৰোঁ আগৰ চিনটো পিছত কৰোঁ পিছৰ চিনটো আগত কৰোঁ ভ্ৰাম্যমানত যেতিয়া আমি এটা চৰিত্ৰত মানে ক্ৰমান্বয়ে সোমাই সোমাই গৈ থাকোঁ সেই চৰিত্ৰটোৰ জীৱনটো শেষ কৰি পেলাওঁ নাটকৰ ভিতৰতেই সেইটোৰ সোৱাদ একেবাৰে সুকীয়া অতুলনীয় সোৱাদ এটা সেইটো মই পুনৰ ল'বলৈ যাম আৰু সদায় অন্তৰৰ পৰা ইচ্ছা কৰোঁ সদায় অন্তৰৰ পৰা ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে ভ্ৰাম্যমানৰ সকলো কলা কুশলী যিসকল লোক জড়িত হৈ আছে ভ্ৰাম্যমানৰ লগত তেওঁলোক যাতে সদায় সুকলমে এই কামটো কৰি যাব পাৰে কাৰণ তেওঁলোকৰ জীৱনত বহুত ত্যাগ আছে কাৰণ তেওঁলোকে ঘৰ এৰি থৈ আহি এটা বছৰ চুক্তিবদ্ধ হৈ ভ্ৰাম্যমানত থাকে তেওঁলোকৰ যথেষ্ট অৱদানো আছে ভ্ৰাম্যমানৰ ক্ষেত্ৰখনত আৰু ভ্ৰাম্যমানৰো তেওঁলোকৰ জীৱনত এক বিশেষ ভূমিকা আছে আজি কৰোনাৰ কাৰণে যে এই 2-3 বছৰ যে ভ্ৰাম্যমান 2 বছৰ যে বন্ধ হৈ থাকিল সেই সময়ত তেওঁলোক কেনেকুৱা এটা মানসিক আৰ্থিক অৱস্থাৰ কথা মই নকওঁ মানসিক দুৰৱস্থাৰ মাজেৰে তেওঁলোক কি ধৰণে পাৰ হৈছে সেয়া মই উপলব্ধি কৰিব পাৰোঁ তাৰ উপলব্ধি মোৰ আছে গতিকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে কোনো ধৰণৰ বিপদ কোনো ধৰণৰ দুৰ্যোগ কোনো ধৰণৰ মানে প্ৰতিকূল পৰিস্থিতি নহওক আৰু ভ্ৰাম্যমান সদায় জয় জয়ময় হওক সদায় ভ্ৰাম্যমান তেওঁলোকে চাই থাকক উপভোগ কৰি থাকক কাৰণ আমাৰ ঘৰৰ কাষলৈ অহা আমাৰ এণ্টাৰটেইনমেণ্টৰ চ'ৰ্চ ভ্ৰাম্যমানতকৈ ওপৰত একো নাই ওকে তাৰ পাছত সুধিছে আপোনাৰ গৌৰাংগ ভূঞাই সুধিছে তেওঁ ইমান ব্যস্ততাৰ পাছতো নিজৰ শৰীৰত ইমান সুন্দৰকৈ কেনেকৈ মেইনটেইন কৰে এই ক্ষেত্ৰত মই গৌৰাংগক এটা কথা ক'ব বিচাৰিম যে মোৰ ইমান ব্যস্ততাৰ ভিতৰত যদি মোৰ 4টা কাম আটাইতকৈ ব্যস্ততাপূৰ্ণ হয় তেতিয়াহ'লে মই 5টা ব্যস্ততাপূৰ্ণভাৱে কৰিব পৰা কাম বুলি লিষ্টখন ধৰি লওঁ আৰু তাৰে 1 নম্বৰলৈ মই এক্সাৰচাইজটো লৈ আহোঁ 1 নম্বৰত কাৰণ কিয় আমি কওঁ নহয় যে খাদ্য আশ্ৰয় আৰু তোমাৰ হেৰি বাসস্থান নহয় আশ্ৰয় বুলি ক'লে আমি চেণ্টাৰ হৈ গ'ল গতিকে বস্ত্ৰ গতিকে এই 3টা বেচিক নিড বুলি কওঁ এই 3টা বেচিক নিডৰ সোৱাদ ল'বলৈ আমাক ভাল স্বাস্থ্যৰ প্ৰয়োজন হ'ব কাৰণ স্বাস্থ্য যদি ভাল নাথাকে না আমি ভাল খাব পাৰিম না আমি ভালকৈ ঘৰত থাকিব পাৰিম আমি হস্পিটেলত থাকিব লাগিব আৰু না আমি ভাল কাপোৰ কানি পিন্ধি আমাক ভাল দেখিব গতিকে প্ৰথম কাম সেইটো গতিকে প্ৰতিজন ব্যক্তিয়ে যদি 1 ঘণ্টা সময় দিয়ে সেইটো মাত্ৰ 4% দিনটোৰ গতিকে দিনটোৰ 4% সময় যদি নিজৰ ডেভেলপমেণ্টৰ কাৰণে নিজকে সুস্থ ৰাখিবলৈ হ'লে যদি ব্যৱহাৰ নকৰে তেতিয়াহ'লে মই ভাবোঁ যে মানুহে গা ধোৱাটো বাদ দি জিমলৈ যোৱা আৰম্ভ কৰক কাৰণ গা ধোৱা সময়খিনি আচলতে জিমটো হৈ যায় গতিকে জিম যোৱা মানে মই সেইটো এটা জমনি ক'বলৈ আছে আগতে এটা পোষ্ট এটা দিলোঁ এদিন ফেচবুকত যে জিম যোৱাটো এটা অভ্যাস কৰক এটা লিখিছে আপোনাৰ সমান টকা পইচা নাই নহয় AC জিমলৈ যাবলৈ মই জিম যোৱাৰ কথা কোৱা নাছিলোঁ আৰু সেইকাৰণে মই কওঁ যে যেতিয়া আকাশখনলৈ দেখুৱাই থাকে তেতিয়া আঙুলিটো চাই থাকিব নাপায় মই আকাশখন দেখুৱাই আছোঁ তেওঁ আঙুলিটো চাই আছে জিম যাব নালাগে জিম যোৱাৰ অভ্যাস কৰক মানে ব্যায়াম কৰাৰ অভ্যাস কৰক সেইটো তেওঁ ঘৰতেই কৰক তেওঁৰ যদি টকা পইচা নাই কোঠাৰটো আছে কৰি ভালক এক্সাৰচাইজ হৈ যায় গতিকে মোৰ কোৱাৰ উদ্দেশ্য সেইটো আছিলে গতিকে গৌৰাংগক মই ক'ব বিচাৰিছোঁ তেওঁ ভাল প্ৰশ্ন সুধিছে কাৰণ এই প্ৰশ্নটোৰ জৰিয়তে মই উত্তৰ দিবলৈ সুবিধা পালোঁ মোক ভাল পোৱা মানুহখিনি শুনিবলৈ সুবিধা পালে যে ব্যায়াম কৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি থকাটো বৰ প্ৰয়োজনীয় কাৰণ সেইটোৰ অবিহনে জীৱনৰ প্ৰত্যেকটা সোৱাদ ব্যৰ্থ তাৰ পাছত সুধিছে ৰেকিব আহমেদে সুধিছে তেখেতে কিমান টাইম জিমত কটায় ৰেকিব একদম সুন্দৰভাৱে 45 মিনিটছ অফ প্ৰপাৰ ৱৰ্কআউট 45 মিনিট সুন্দৰকৈ যদি ৱৰ্কআউট কৰিব পাৰে জিমত কথা নপতাকৈ লগৰটোৰ লগত চেলফি নতুলাকৈ ফেচবুক নকৰাকৈ তেতিয়াহ'লে 45 মিনিটছ ৱৰ্কআউটত সুন্দৰকৈ শেষ হৈ যায় আৰু সুধিছে ৰাজস্বিনা পাটগিৰি মেট্ৰিকত পাৰ্চেণ্টেজ কিমান আছিল মেট্ৰিকত মই 58% লৈ পাছ কৰিছোঁ 58 নহয় 56 আৰু লেটাৰ কিহত সুধিছে লেটাৰ মোৰ এটাও নাছিলে মোৰ অকল লেটাৰ স্কুলৰ পৰা মা দেউতালৈ আহে যে ইয়াক পৰীক্ষা দিব নিদিওঁ যদি ভালকৈ নপঢ়ে তাৰ পাছত সুধিছে বিষ্ণু পল হাজৰিকা কৃষ্ণ নিজকে সদায় তেওঁ মটিভেটেড কৰি থাকে তেওঁ সেলফ মটিভেশন ক'ৰ পৰা পায় মটিভেশন আচলতে সেলফ কেতিয়াও নহয় আমি সেলফ মোটিভেট কৰোঁ নিজকে কিন্তু মোটিভেশনটো মই আনৰ পৰা পাওঁ আন মানুহৰ জীৱন যিবোৰ আছে সেইবিলাক সাধাৰণ জীৱন জনজাতি জনগোষ্ঠীৰ লগত মিলি থকা জীৱন সেই তাৰ পৰা মই অনুপ্ৰেৰণা পাওঁ যে আজি এজন মানুহে যাদৱ পায়েঙৰ নিচিনা মানুহে যদি এখন জংগল বনাব পাৰে আমি কি কৰিব নোৱাৰোঁ আজি যদি এজন মানুহে
4 ঘণ্টা শুই থাকি বাকী সময়খিনি ৰাইজৰ সেৱাত দিব পাৰে তেতিয়াহ'লে আমি কি কৰিব নোৱাৰোঁ আজি যদি ভৰি নথকা এজন মানুহে পেৰা অলিম্পিক্সত জয়েন কৰি ভাৰতবৰ্ষলৈ গোল্ড মেডেল আনিব পাৰে আমি কি কৰিব নোৱাৰোঁ গতিকে এইবোৰ সাধাৰণ মানুহৰ জীৱন যিবিলাক মানুহ চেলিব্ৰিটিজ নহয় তেওঁলোকৰ জীৱনৰ পৰা আমি পাওঁ ইনস্পিৰেশ্যন হিচাপে আৰু তাৰ পাছত নিজকে মোটিভেট কৰোঁ যে তোৰ কি নাই তোৰ সব আছে তোক আঙুলি 10টা দিছে ভগৱানে হাত দুখন দিছে এটা সুস্থ মগজু দিছে দুটা চকু দিছে ভালকে দেখা পোৱা কৰ মই কৰি আছো কুকিল কাকতে সুধিছে তেওঁ বিগ ফ্যান বুলি কৈছে লগ পাব মন আছে তেওঁ কেবাৰ এটা ফটো ক্লিক কৰি ৰাখিব মন আছে কুকিল এই প্ৰাগত কৰি আছে দেখতে বিগ ফ্যান বুলি কৈছে নহয় তোমালোকে আসলে গম নোপোৱা আসলে ময়ো তোমালোকৰ সমানে বিগ ফ্যান কিয় জানা কাৰণ তোমালোকৰ যদি সেই ভাল পোৱাটো নাথাকিল হয় ৰবি শৰ্মাৰ কোনো অস্তিত্ব নাই আজিৰ দিনত এইটো বেলেগ কথা যে মই পোৱা স্থানটো তোমালোকৰ মৰমৰ পাত্ৰ হওঁতে মোৰ যথেষ্ট অৱদান আছে কাৰণ মই মোৰ টেলেণ্টৰ জৰিয়তে পাইছোঁ কেৱল এজন দেখিবলৈ ভাল মানুহ কাৰণেই তোমালোকে মোক ভাল নোপোৱা ডেফিনেটলি মোৰ ছবি জগতৰ কাম আৰু তাৰ কাৰণে মই যিখিনি সাধনা কৰিছোঁ তাৰ ফলস্বৰূপে এইটো আহিছে এই বস্তুটো আৰম্ভ হৈছে কিন্তু তোমালোকে মোৰ প্ৰতি থকা তোমালোকৰ ভাল পোৱাটোৰ অবিহনে মোৰ আচলতে কোনো পৰিচয় নাই আৰু দ্বিতীয় কথা হৈছে মই কোনো নেতা নহয় পলিটিচিয়ান নহয় মোক লগ পোৱাটো নিতেই সহজ কথা গুৱাহাটীলৈ আহিলে হয় মই ক'ৰবাত শ্বুট কৰি থাকিম নহয় মোৰ ঘৰলৈ আহিলে হ'ল তাত আহি পেলাই আমি এখন ধুনীয়াকৈ ফটো তুলিম তোমাৰ লগত থেংক ইউ ছ' মাছ ফৰ লাভিং মি তাৰ পাছত কিশোৰ শৰ্মাই সুধিছে ৰবি শৰ্মাৰ জীৱনৰ ইনস্পিৰেশ্যন কি সাম্প্ৰতিক সময়ত অভিনয়ক কেৰিয়াৰ হিচাপে ল'বলৈ কিদৰে আগুৱাব লাগিব আৰু এই ক্ষেত্ৰত অসমত কিমান স্কোপ আছে আৰু যদি কৰণীয় পৰ্যাপ্ত সুযোগ নাই চৰকাৰৰ কৰণীয় কি এইটো তেওঁ বঢ়িয়া প্ৰশ্ন সুধিছে প্ৰথম প্ৰশ্নটো তেওঁ কি সুধিছিলে যে ইনস্পিৰেশ্যন কি মই মোৰ লাইফৰ ইনস্পিৰেশ্যন কি মই অলপতে ক'লোঁ সেই প্ৰশ্নটোৰ উত্তৰ দিলোঁৱেই যে মোৰ লাইফৰ ইনস্পিৰেশ্যন হয় সেইসকল লোক যিসকলে নিজৰ নাথাকা স্বত্বেও তেওঁলোকে সমাজত কিবা এটা দি যাবলৈ চেষ্টা কৰিছে আৰু মই অভিনয় ক্ষেত্ৰখন বুলিয়েই নহয় কেৱল প্ৰত্যেকটা ক্ষেত্ৰতেই মই চবকে এটা কথাই ক'ব খুজিছোঁ সেই কথাও মই অলপ আগতে ক'লোঁ যে সকলোৱে কামৰ প্ৰতি আগ্ৰহী হ'ব লাগিব আৰু নিজৰ যিবোৰ দোষ গুণবিলাকতকৈ বেছি যিবোৰ দোষ আছে সেইবোৰ নিজে চিনি পাবলৈ শিকিব লাগিব মই কি জানোতকৈ বেছি মই জানিব লাগিব মই কি নাজানো তেতিয়া মই নজনা দিশটো শুধৰাই সমান কৰিব পাৰিম আৰু তেতিয়াহে মই আচলতে কম্পিটিশ্যনত নামিব পাৰিম বাকী কম্পিটিশ্যন সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যিজন আটাইতকৈ ভাল তেওঁ ডেফিনেটলি জয়ী হ'ব গতিকে যুঁজত নামি পৰিব লাগে যি নিজৰ কম থাকে সেইখিনি বস্তু ঠিক কৰি পেলাই আকৌ তেওঁলোকে সোমাব লাগে কামত একাগ্ৰতাৰে কাম কৰিব লাগে আৰু থাকে ইনষ্টিটিউচনেলাইজড ৱে আমি কি ধৰণৰ সহায় সুবিধা পাব পাৰোঁ তেনে বিভিন্ন ধৰণৰ নাটকৰ স্কুল আছে বিভিন্ন ধৰণৰ চিনে এক্টিঙৰ ক্লাছেছ আছে সেইবিলাক তেওঁলোকে জইন কৰক মানে নিয়মীয়াভাৱে তেওঁলোকে অপেচাদাৰী নাটকৰ লগত জড়িত হৈ থাকক অভিনয় তেওঁলোকৰ এটা প্ৰেক্টিছ হৈ থাকিব ৰিহাৰ্চেল হৈ থাকিব ভাল ছবি চাওক ভাল অভিনেতা অভিনেত্ৰী কাম চাওক আৰু তাৰ পাছতো যদি তেওঁলোকে দেখে যে তেওঁলোকক প্ৰপাৰ প্লেটফৰ্মখন আমি দিব পৰা নাই তেতিয়াহ'লে তেওঁলোকে চৰকাৰলৈ তেওঁলোকে আবেদন কৰিব লাগে যে আমাক এনেকুৱা এটা ইনষ্টিটিউট লাগে গভৰ্ণমেণ্টৰ ইনষ্টিটিউট যিটো ইনষ্টিটিউটত আমি এক্টিং শিকিব পাৰোঁ আৰু এক্টিংটো শিকি উঠাৰ পাছত তাক প্ৰেক্টিকেলি এপ্লাই কৰিবলৈ হ'লে যিটো কাম লাগিব সেই কামটো কৰিবলৈ চৰকাৰৰ ওচৰত মোৰো অনুৰোধ আজি যে ইয়াৰ পৰাই যে চৰকাৰো আচলতে সেই সুবিধাখিনি কৰি দিবলৈ হ'লে আমাক টকা পইচা অনুদান দিব নালাগে যে পইচা দি পেলাই বোলে মই চিনেমাখন কৰি দিম সেইটো এদিনৰ কাম হ'ব সেইটো কাম নালাগে কিন্তু কাম কৰিব পৰা এটা সুন্দৰ পৰিৱেশ দিয়ক আমাক জ্যোতিচিত্ৰবনখনৰ যিখিনি ডেভেলপমেণ্টৰ প্ৰয়োজন সেই ডেভেলপমেণ্টখিনি হওক এখন ষ্টুডিঅ'ৰ যি ধৰণৰ প্ৰয়োজনীয়তা সেইখিনি তেওঁলোকে পূৰাই কাম কৰক হলছবিলাক খুলিবৰ কাৰণে মালিকবিলাকক ছিংগল উইণ্ড' ক্লিয়াৰেঞ্চ দিয়ক যাতে তেওঁলোকে লাইচেঞ্চেছৰ কাৰণে বিভিন্ন ধৰণে দৌৰি ফুৰিব নালাগে যেতিয়া মাৰ্কেটখন বৃহৎ হ'ব ডিমাণ্ড বাঢ়িব কামৰ অট'মেটিকেলি তেওঁলোকৰ নিচিনা টেলেণ্টেড ল'ৰাবোৰো এবজৰ্বড হৈ যাব আৰু যদি কোনো একো নকৰে আৰু কেইদিনমান যাওক ময়ো কিবা কিবি পৰিকল্পনা মূৰলৈ আছে মই জনাম সো গাইজ আজি ৰবিদাৰ লগত কথা পাতি আৰু বৌৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু বহুত কথা জানিলোঁ আৰু তেখেতৰ পৰা আৰু বৌৰ পৰা বহুত কথা শিকিব পাৰিলোঁ শেষত কি ক'ব আপোনালোকে শেষটো নহয় এই আৰম্ভণিহে বুলি মই ভাবোঁ প্ৰথম কথা দ্বিতীয় কথা ইণ্টাৰভিউ শেষ কিন্তু মোৰ ইণ্টাৰভিউ লাইফৰ আৰম্ভণিহে আৰু তোমাৰো আৰম্ভণি গতিকে আৰু তোমাৰো আৰম্ভণি হৈ থাকক শেষ কোনোদিন নহওক সেইটোৰ কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত আৰু আটাইকে ক'ব বিচাৰিছোঁ যে ভাল হৈ চলাৰ কিছুমান সুবিধা আছে যেনে স্পষ্টবাদী হোৱাৰ বাবে মই যিবিলাক সুবিধা এনজয় কৰি থাকোঁ যেনে মই কথা সালসলনি কৰিব নালাগে
মোক আজি সোধা কথাটো তুমি 20 বছৰ পিছত সুধিলেও একেটা উত্তৰেই পাবা গতিকে সেই যে ষ্টেটিক যে হয় মানুহবিলাকৰ নিজৰ তাৰ কাৰণে মানুহৰ এটা কোৱালিটি আহে যিটো কোৱালিটি মানুহে কয় বিশ্বাসযোগ্য বুলি কয় সেই বিশ্বাসযোগ্য প্ৰতিজন ব্যক্তি যদি হ'ব পাৰে এই পৃথিৱীখন সুন্দৰ হৈ যাব আৰু এটা কথা মই সদায় সকলোকে কৈ আছোঁ আজি অসমত ৱৰ্ল্ড ইজ ৰিলেটেড আমি আটাই ৰিলেটেড ওৱান ৱে অৰ দি আদাৰ আমাৰ এটা সম্পৰ্ক আছে প্ৰত্যেকটা বস্তু প্ৰত্যেকটা ঘটনাৰ কাৰণ আজি এজন ল'ৰাই যদি চাকৰিলৈ যদি গৈ নাপায় অফিচলৈ বা তাৰ চাকৰি গুচি যাব পাৰে গতিকে কোনোবা দিনাখন মই মদ খাই পেলাই ৰাস্তাত ভাঙি দিয়া বটলটোৰ টুকুৰা এটা ভৰিত সোমাই তেওঁ অফিচলৈ যাব নোৱাৰিব পাৰে দ্য ৱৰ্ল্ড ইজ কানেক্টেড কাৰণ প্ৰত্যেকটা অবজেক্ট আমাৰ লাইফত আমি কানেক্টেড গতিকে ক'ৰবাত যদি কোনোবা এজনে আজি ছুইচাইড কৰে ইলেক্ট্ৰিকৰ তাঁৰডাল চুই আৰু সেই মানুহজন মৰি যায় তাত সেই লাইনটো যে কাটি দিব তাৰ কাৰণে আজি আমি ইণ্টাৰভিউটো নহ'বও পাৰিলে হয় গতিকে দ্য ৱৰ্ল্ড ইজ কানেক্টেড এই কথাটো বুজক গতিকে নিজৰ প্ৰত্যেকটা কৰ্ম প্ৰত্যেকটা কাম কেলকুলেটেড ৱে কৰক চিন্তাশীলভাৱে কৰক ঠিক মোৰ ইচ্ছা আমি একেলগে কৈ দিম মানে লাইক কমেণ্ট কৈ দিম কিন্তু গিফ্টটো আছে আচ্ছা গিফ্টটো আছে এইটো আমাৰ ফালৰ পৰা কৰিলোঁ এইটো আগতে কোৱা হ'লে মই আৰু ভালকৈ কৰিলোঁ হয় কথাবিলাক থেংক ইউ ৱেলকাম চ' গাইজ আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন দবাই দিব